হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণ দ্য স্কিল। কালি আমাৰ অকণমান ফ্ৰিজটোৰ ওপৰত অকণমান খেলি মেলি এটা হৈছিলে। মই অকণমান ভুলকৈ ক'লোঁ আচলতে, মোৰো অকণ বুজি পোৱাত অসুবিধা হ'ল। তো সেইটো আমি আজি ক্লিয়াৰ কৰি লওঁ। আৰু BVEC এখন এক্সট্ৰা ন'টিছ আছিলে। সেই ন'টিছখন আচলতে মাজত এখন এণ্টি ৰেগিঙৰ ন'টিছ থকাৰ কাৰণে মই সেইখন ন'টিছ দেখা নাপালোঁ। সেই ন'টিছখন আজি আমি চাই লওঁ। যোনে BVEC হয় অকণ স্কিপ কৰি চাই ল'বা, যোন AEC হয় ফাৰ্ষ্ট এইটো চাই লোৱা। যোন AEC হয়, point number A, for students who have already paid the token amount 10,000 rupees at any Gulf Engineering College, যদি তোমালোকে 10,000 rupees পে' কৰা আছে, দেন তোমালোকে 6,525 rupees ফাৰ্ষ্ট টাইম ষ্টুডেণ্ট ৱেলফেয়াৰ ফাণ্ডত তোমালোকে ডিপ'জিট কৰিব লাগিব। কেনেকৈ ডিপ'জিট কৰিব লাগিব? ষ্টেট বেংক কালেক্টত যাবা। মই এটা শ্বৰ্ট দেখাই থোৱা আছে কেনেকৈ তোমালোকে প্ৰভিজনেলৰ 10,000 দিব লাগে। একেই প্ৰচেছ, তাত খালি ফাৰ্ষ্ট টাইম প্ৰভিজনেলৰ সলনি ইয়াত এডমিশ্যন ফি BTech ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট ৱেলফেয়াৰ ফাণ্ড বুলি আহিব। তাত টিপি দিবা, তাত অট'মেটিকেলি 6,525 আহিয়ে যাব। তোমালোকে তাত পে' কৰি দিলে হ'ল। দেন তোমালোকে আনাডাৰ 850 এটা পে' কৰিব লাগিব। সেইটো MA ফাণ্ডত পে' কৰিব লাগিব। তাত একে প্ৰচেছ, ষ্টেট বেংক কালেক্ট, প্ৰিন্সিপাল আছাম ইঞ্জিনিয়াৰিং কলেজ, এডমিশ্যন ফিজ BTech ফাৰ্ষ্ট ছেম MA ফাণ্ড। তো তোমালোকে তাত পে'মেণ্ট কৰিব লাগিব। ঠিক আছে। তাৰপিছত লিখা আছে, দ্য ষ্টুডেণ্টছ আৰ ছাবমিটেড অনলাইন পে'মেণ্ট ৰিচিভ এণ্ড দ্য ৰিচিভ হুইচ আৰ ইছ্যুড ডিউৰিং দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন এট দ্য টাইম ফাইনেল এডমিশ্যন। তোমালোকে এই দুটাৰ ৰিচিপ্টটো ল'ব লাগিব। এণ্ড 10,000 rupeesটো যিটো তোমালোকে কোনোবা এখন কলেজৰ পৰা দিছিলে ন ৰিচিপ্টটো, সেই ৰিচিপ্টটো তোমালোকে লগত লৈ যাব লাগিব। এতিয়া আহিছোঁ ফ্ৰেছ কেণ্ডিডেটলৈ। আমি BPL খিনিলৈও যাম। এতিয়া ফ্ৰেছ কেণ্ডিডেটলৈ লৈছোঁ যোনে থাৰ্ড কাউন্সিলিঙত AEC পাইছে। তেওঁলোকে কি কৰিব লাগিব? যোনে এতিয়ালৈকে 10,000 rupees পে' কৰা নাই, তেওঁলোকে কি কৰিব লাগিব? দ্য ষ্টুডেণ্ট এণ্ড ফেইলিং, মানে যোন এইটো কেটেগৰীত পৰিছে, আৰু টু ডিপ'জিট এন এমাউণ্ট অফ 15,525 টু একাউণ্ট নম্বৰ এইটো ষ্টুডেণ্ট ৱেলফেয়াৰ ফাণ্ডত এইটো দিব লাগিব। এণ্ড 1,850 rupees MA ফাণ্ডত দিব লাগিব অফ ষ্টেট বেংক অফ ইণ্ডিয়া আছাম ইঞ্জিনিয়াৰিং কলেজ IFC কোডটো দিয়া আছে। তোমালোকে এই দুটা পে'মেণ্ট কৰিব লাগিব। এতিয়া আহিছোঁ যোন BPL কাৰ্ড বা বিল' 2 lakhs মিনছ তোমালোকৰ ফি ৱেইভাৰ যিটো স্কীম আছে গভৰ্ণমেণ্টৰ, সেইটো কেটেগৰীত পইচা। তোমালোকে কি কৰিব লাগিব? তোমালোকে 1,850 rupeesটো পে' কৰিব নালাগে। চিম্পলি তোমালোকে 1,850 rupeesটো পে' নকৰিলেও হ'ব। তাৰ কেণ্টে হু হেভিং ইনকাম চাৰ্টিফিকেট বিল' 2 lakhs BPL চাৰ্টিফিকেট আৰ accepted from the paying of গভ ফিজ। এই যিটো 1,850 rupees হয় সেইটো গভ ফিজ হয়। তো গভৰ্ণমেণ্টক সেই ফিজটো তোমালোকে পে'মেণ্ট নকৰিলেও হ'ব। এতিয়া কুৱেশ্যন আহিলে বাকী ইঞ্জিনিয়াৰিং কলেজবোৰ কিয় নাই? চ' বাকী ইঞ্জিনিয়াৰিং কলেজবোৰৰ আৰু লওঁতেই 6,525 লোৱা নাই। গোলাঘাটৰ 4,020 rupees লৈছে, তোমাৰ জিষ্টৰ মেবি 2,000 something or 3,000 something লৈছে। তো তেনেকৈ লৈছে। এণ্ড BVEC আৰু BBEC কথা মই নাজানিম, তো তাত কিয় এই স্কীমটো নাই। তো AEC কথা মই কালি অকণমান ভুলকৈ কৈছিলোঁ। মেবি মই কৈছিলোঁ যে যোন ফি ৱেইভাৰত পৰা অকল 1,800টো দিলেই হ'ল। তো সেইটো নহয় আচলতে। তো তোমালোকে যদি BPLত পৰা 1,800টো নিদিলেই হ'ল, বাকী পইচাটো দি দিব লাগিব। তো বুজি পালা? এতিয়া আহিছোঁ আমি বৰাক ভেলী। কালি আমি যিখন ন'টিছ পঢ়িছিলোঁ, যোনে সেই ভিডিঅ'টো চোৱা নাই, সেই ভিডিঅ'টো চাব পাৰা। যোন ফ্ৰেছলি এলট হৈছা থাৰ্ড কাউন্সিলিঙত, ঠিক আছে, বা থাৰ্ড কাউন্সিলিঙত তোমালোক আপগ্ৰেড হৈছে, ঠিক আছে। বৰাক ভেলী তোমালোকে এডমিশ্যন ল'লা। বৰাক ভেলী এডমিশ্যন লৈ তোমালোকে আপগ্ৰেড ইন দ্য ছেম কলেজ কৰিলেও তোমালোকে সেই আগৰ ন'টিছখনৰ মতে যাব লাগিব। যদি তোমালোকে বেলেগ কলেজ, ছাপ'জ গোলাঘাটৰ পৰা বৰাক ভেলীত আপগ্ৰেড পাইছা থাৰ্ড কাউন্সিলিঙত, তো তেতিয়াও তোমালোকে আগৰ ন'টিছখনৰ মতে যাব লাগিব। এই ন'টিছখনৰ মতে কেতিয়া যাব লাগিব? যদি তোমালোকে ফাৰ্ষ্ট আৰু ছেকেণ্ড কাউন্সিলিঙত BVECত গৈ তোমালোকে ডকুমেণ্ট ভেৰিফাই কৰি ছিটটো ফ্ৰিজ কৰিছিলা। ডকুমেণ্ট ভেৰিফাইটো পিছৰ কথা। যদি তোমালোকে ছিটটো ফ্ৰিজ কৰিছিলা ফাৰ্ষ্ট আৰু ছেকেণ্ড কাউন্সিলিঙত, কাৰণ ছেকেণ্ড কাউন্সিলিঙত নগ'লেও হ'ব যদি ফাৰ্ষ্ট কাউন্সিলিঙত আগতে পাই থৈছে। তো ফাৰ্ষ্ট আৰু ছেকেণ্ড কাউন্সিলিঙৰ ভিতৰত কোনোবা এটাত যদি তোমাৰ ছিটটো BVEC ফ্ৰিজ কৰিছিলা, দেন তোমালোকে 4 আৰু 5 তাৰিখে যাব লাগিব, ঠিক আছে।
আমি চাই লওঁ হা দিছ ইজ notify for the information of candidate who have freeze their seats during first counseling and second counseling are hereby asked to report for the physical admission process at Borak Valley Engineering College as per below mentioned schedule. ঠিক আছে furthermore freeze candidate whose documents are verified at other institute but not in Borak Valley Engineering College at any round of counseling are asked to bring required document during the admission process. যদি তোমালোকে বৰাক ভেলীত ডকুমেণ্ট ভেৰিফাই কৰা নাই দেন তোমালোকে এই ফাইনেল এডমিশ্যনত নিজৰ ডকুমেণ্টখিনি লগত লৈ যাব লাগিব কি ডকুমেণ্ট লৈ যাব লাগিব কৈ আছোঁ মোৰ অভাৰ ফ্ৰিজ কেণ্ডিডেট যোনে যোনে বৰাক ভেলীতে পাইছিলা ফাৰ্ষ্ট কাউন্সিলিঙত বা ছেকেণ্ড কাউন্সিলিঙত ফ্ৰেছলি পাইছিলা আৰু তাতে ছিটটো ফ্ৰিজ কৰি দিছা whose documents are already verified at Borak Valley Engineering College at any round of counseling need not submit any document. তোমালোকে কোনো ধৰণৰ সাবমিট কৰিব নালাগে they have to submit only token money receipt. তোমালোকে 10,000 rupees যিটো token money receipt আছে সেইটো সাবমিট কৰিব লাগিব and admission payment receipt as mentioned below. ঠিক আছে admission payment receipt মানে তোমালোকে অনলাইনত পেমেণ্টটো কৰিব লাগিব যিমান কৈছে সেইটো আমি চাই আছোঁ তো তোমালোক কোন দিনা যাব লাগিব তোমালোকক দুটা ডেট দিছে 4 আৰু 5 তাৰিখ 10টা বা 3:30 ভিতৰত তোমালোক গ'লে হ'ল যিকোনো ডিপাৰ্টমেণ্ট গ'লে হ'ল 10টা বা 3:30 ভিতৰত তোমালোক গ'লে হ'ল ঠিক আছে ডকুমেণ্ট ফৰ ফ্ৰিজ কেণ্ডিডেট হু ডকুমেণ্ট আৰ ভেৰিফাইড এট আদাৰ ইনষ্টিটিউট যোনে ফ্ৰিজ কৰিছা বাট হেৰিটো তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজত হোৱা নাই তেওঁলোকে অৰিজিনেল কপি লৈ যাব লাগিব এণ্ড চবৰে জেৰক্স কপি লৈ যাব লাগিব all the document upload in the candidate তোমালোকে বেলেগ কলেজৰ চাই ল'বা সেই একেখিনি ডকুমেণ্ট লগত লৈ যাবা এণ্ড গেপ চাৰ্টিফিকেট লৈ যাবা কপি অফ বেংক পাছবুক SBI হ'ব লাগিব গাৰ্জেনৰ হওক তোমাৰে হওক ঠিক আছে প্ৰিণ্ট আউট অফ এডমিশ্যন লেটাৰ যিটো তোমালোকৰ এডমিশ্যন লেটাৰ পাইছা আগতে সেইখন লগত লৈ যাব লাগিব 4 কপি অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব লাগিব টোকেন মানি ৰিচিপ্ট তোমালোকে যিটো 10,000 rupees পে' কৰিছিলা তাৰ টোকেন মানি ৰিচিপ্ট আৰু প্ৰিণ্ট আউট অফ এডমিশ্যন পে'মেণ্ট ৰিচিপ্ট তোমালোকে সেইটো লগত লৈ যাব লাগিব ঠিক আছে এতিয়া আহিছোঁ ডকুমেণ্ট ফৰ ফ্ৰিজ কেণ্ডিডেট তোমালোকে যোনে ফ্ৰিজ কৰিছিলা টোকেন মানি ৰিচিপ্টটো লগত লৈ যাব লাগিব এণ্ড প্ৰিণ্ট আউট অফ এডমিশ্যন পে'মেণ্ট ৰিচিপ্ট তো তোমালোকৰ ইয়াত এণ্টি ৰেগিং মে বি বিচৰা নাই তো ধৰিব পৰা নাই লাগে নে নালাগে বাট তোমালোকে লগত লৈ যাবা ঠিক আছে কোনো কথা নাই এণ্টি ৰেগিংখন ফটককৈ মন খাই যায় লগত লৈ যাবা বিচাৰিলে দি দিবা হয় নাই বাৰু ভেনু ইনষ্টিটিউট কনফাৰেঞ্চ হলত মাৰিছে পে'মেণ্ট তোমাৰ ক'ত কৰিবা এই পে'মেণ্ট গেটৱে লিংকত যাবা তাত প্ৰচিডিউৰ মতে কৰি গৈ থাকিবা এণ্ড তোমালোকে কিমান পে'মেণ্ট কৰিব লাগিব 8,800 rupees পে' কৰিব লাগিব ইণ্ডাকশ্যন হোষ্টেল এলটমেণ্ট একাডেমিক ক্লাছত সেইটো নটিফিকেশ্যন ৱেবছাইটত দি দিব মই তোমালোকক জনাই দিম তো বুজি পালা কালি কি ভুল হৈ আছিলে সেইখিনি মই অকণ কাৰেক্ট কৰি দিবলৈ ট্ৰাই কৰিলোঁ আৰু কালি যিটো ভুল হৈ গৈছিলে তাৰ কাৰণে মই চৰি কৈছোঁ কাৰণ মোৰ ভুলৰ কাৰণে তোমালোকক অকণমান চাগে খেলি মেলি এটা হ'ল তো extremely sorry for that. Thank you so much.